38 নং কটিকুচীয়া প্ৰাথমিক বিদ্যালয়ত কুঁহিৰ উদ্যোগত বিচিত্ৰ অনুষ্ঠান বন্ধু বিদ্যালয় একেলগে শিশু দিৱস আয়োজন কৰিছে। আহকচোন চাওঁ তেওঁলোকেনো কেনেকৈ উদযাপন কৰিছে আৰু তেওঁলোকে অংগনবাড়ীলৈও আহে, কাষতে থকা স্কুল অংগনবাড়ীলৈ। আৰু আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। কেনেকুৱা পাইছে আমাক জনাব আৰু যদি ভাল পাইছে অকণমান আগবঢ়াই দিব। আৰু এয়া দেখিছে আজিৰ কাৰ্যসূচী প্ৰথম বৰগীতেৰেই আৰম্ভ কৰা হৈছে। পিতৃ-মাতৃৰ অবিহনে ভগৱানৰ বিসৰ্জনী হ'ল পিতৃ-মাতৃ। সদায় পিতৃ-মাতৃক গৌৰৱ তুল্য জ্ঞান কৰিবা আৰু তোমাৰ স্কুলৰ শিক্ষয়িত্ৰীসকলক দেই। তেওঁ ফুল বৰ ভাল পাইছিল, সেয়ে তেওঁ পকেটত এপাহ গোলাপ ফুল ৰাখিছিল। 1964 চনত এই মহান ব্যক্তিজনৰ বৰ্তমান মৰম কৰিছিল। আজি হৈছে শিশু দিৱস। প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখে শিশু দিৱস পালন কৰা হয়। 14 নৱেম্বৰ হ'ল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন। তেওঁৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ এলাহাবাদত। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী দেৱী। তেওঁ প্ৰাথমিক শিক্ষা এজন ঘৰুৱা শিক্ষকৰ ওচৰতে গ্ৰহণ কৰিছিল। তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ ইংলেণ্ডলৈ যায়। তাত তেওঁ বিভিন্ন বিশ্ববিদ্যালয়ত 7 বছৰ কাল শিক্ষা লাভ কৰে। তেওঁ এজন বিশ্ববিখ্যাত নেতা আৰু ভাল ৰাজনীতিবিদ। এগৰাকী অসমৰ বৰেণ্য সাহিত্যিক আজিৰ দিনটোত জন্ম হৈছিলে। নামটো কোনোবাই ক'বা নেকি? মৰ্টন এটা দিন মৰ্টন কিম্বল। আজি আৰু এগৰাকী বৰেণ্য সাহিত্যিকৰ জন্মদিন বুলি জানানে? কোন? কাৰ আজি জন্ম হৈছিলে? জৱাহৰলাল নেহৰুৰ জন্মদিন কাৰণে আমি শিশু দিৱস পাতিছোঁ, হয়নে? শিশু দিৱস কেলে পাতিছোঁ সেয়া কওঁ। কিন্তু লগতে আজি মামণি ৰয়চম গোস্বামী, শুনিছা নি নামটো? সাহিত্যিক, বৰেণ্য সাহিত্যিক, জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক আজি মামণি ৰয়চম গোস্বামী তেখেতৰ আজি জন্মদিন, হয়নে? আৰু যি কি নহওক আমি
তিনিটা কথা গম পালোঁ, আমি ঘৰত সদায় সন্ধিয়া প্ৰাৰ্থনা কৰোঁ, ৰাতিপুৱা স্কুলত আহি আমি প্ৰাৰ্থনা কৰোঁ, আমি সংকল্প লওঁ, হয় নাই? সংকল্প লওঁ নাই? হা? তোমালোকলৈও যাব যি যিসকলে ইয়াত কুইজত জইন কৰিছে তেওঁলোকে উত্তৰটো দিবই। যদি ছাত্ৰীগৰাকীৰ চৰিত্ৰ ভাল, আন এগৰাকী ছাত্ৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ডিষ্টিংশ্যন পাইছে, 85% সহ পাছ কৰিছে, কিন্তু চৰিত্ৰ বেয়া। কিন্তু কোনগৰাকী ছাত্ৰ বা ছাত্ৰীক আমি ভাল বুলি কম? আমি সামাজিক দৃষ্টিকোণৰ ফালৰ পৰা 60% ল'ৰাটোকে ভাল বুলি কম। হয়তো 85% পোৱা ল'ৰাটোৱে নকল কৰিব পাৰে, কাৰোবাক ধমকিলেও নম্বৰ পাব পাৰে। গতিকে আমি যিহেতু সকলো সামাজিক প্ৰাণী, গতিকে সামাজিক প্ৰাণী হিচাপে সেই চিন্তাবোৰ সামাজিক দৃষ্টিকোণৰ ফালৰ পৰা আমি চাব লাগিব। গতিকে মই আহ্বান জনাম, যিসকল অভিভাৱিকা আছে, আপোনালোকৰ ভাবি সন্তানিক আমাৰ ছাৰ বাইদেউসকলক দিয়ক, সকলো দিবলে কেৱল শৈক্ষিক খাদ্য দিলে নহ'ব, মানসিক খাদ্য দিব লাগিব। আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে যদি ইয়াত স্বাধীনতা নাপায়, ব্যক্তি স্বাধীনতা, মানসিক স্বাধীনতা বা সামাজিক স্বাধীনতা নাপায়, সেই ছাত্ৰ ছাত্ৰীসকলৰ পৰা কিন্তু ভাল ভৱিষ্যত আশা কৰিব নোৱাৰিব। আপোনালোকে অনুধাৱন কৰক, আজি যদি আপোনালোকৰ ছাত্ৰ ছাত্ৰীক যদি আমি সংস্কাৰী কৰিব নোৱাৰো, সংস্কাৰ দিব নোৱাৰো, আৰু 15 বছৰ পিছত আমাৰ পৰিৱেশ কি হ'ব? অতিকুটীয়া এই অঞ্চলতে হওক, তিয়হতে হওক, অসমতে হওক, কোনো গাঁৱতে এগৰাকী ডাঙৰ মানুহৰ ৰাস্তাৰে পাৰ হৈ যাব নোৱাৰিব। তেনেকুৱা দিন আহি আছে, তেনেকুৱা দিন আহি আছে। সেই ভয়ংকৰ সেই বিপদৰ পৰা ৰক্ষা পাবলৈ হ'লে এতিয়াৰ পৰা আমি সতৰ্ক হ'ব লাগিব। কেৱল এজন দুজন নহয়, প্ৰত্যেকে সতৰ্ক হ'ব লাগিব। আমি যদি 10 জন একেলগে যদি সতৰ্ক হওঁ, আমাৰ 10 জনৰ পৰা আৰু 20 জন আৰু 1 জন তেনেকৈ বাঢ়ি যাব, আমাৰ সমাজ ব্যৱস্থা শৃংখলিত হৈ থাকিব। মই সেইটোকে আশা কৰিম। গতিকে সেই কণ ছাত্ৰ ছাত্ৰীসকলৰ আজি যি বিচিত্ৰ অনুষ্ঠান সঁচাই ভাল লাগিলে আৰু বহুত ভাল লাগিলে, কিন্তু আৰু বহুত দীঘলীয়াকৈ মোৰ ক'বলৈ এটা মন আছিল, কিন্তু সময়ৰ অভাৱত আজি নকওঁ। আৰু পুনৰবাৰ আজিৰ অনুষ্ঠানৰ মূল আকৰ্ষণ ছাত্ৰ ছাত্ৰীসকলে উলিয়াইছে যি শিশু কবিতা, মই পাঠ কৰিম, তাৰপিছতে মোৰ বক্তব্য সামৰিম। কবিতাৰ শিৰোনাম জাৰৰ দিনৰ পদ্য, কবি সুৰেন্দ্ৰ মোহন দাস। কুঁৱলীয়ে গধূলিতে ধৰে হেঁচা মাৰি, কেনেকৈনো ঠাণ্ডাটোক আঁতৰাব পাৰি। থৰ থৰ কঁপি আছে হাত ধৰি মোৰ, এনেকুৱা কপনে কৰো আশাটোৰ। আইতাই কপতাই জোহালত চাহ, মাতি আছে সকলোকে খাওঁ যদি আহ। এৰিয়া চাদৰখন মেৰিয়াই গাত, ককা আহি মুহা পাৰি বহি লৈ গাত। ঘাপ থাকে ভৰি থাকে আৰু থাকে কাম, ফলা ধৰি জ্বলালেই জুই হৈ কাম। ৰাতিপুৱা বাতিটোত গুৰ অকণ লৈ, ৰ'দতে বহি খাই চিৰাৰ সৈতে দৈ। তুমি কিয় কবি আছা? পঢ়িবলে লাগে, নিজৰ কৰ্তব্যবোৰ কৰা নিজ ভাগে। টুপি মোজা চুৱেটাৰ আৰু মাফলাৰ পিন্ধি ল'লে ভালদৰে লাগে জানো যাৰ। যাৰ হ'ল বুলিয়েই গা পা নোধোৱাকে তোমাৰ নিচিনা ল'ৰা কোন বাৰু থাকে। যাৰৰ নামত প্ৰসাদ নকৰিবা ক্ষতি, বাস দিব নোৱাৰিলে বেয়া হ'ব গতি। তাকে শেষত পুনৰবাৰ এই কঠিমুখীয়া প্ৰাথমিক বিদ্যালয়, লগতে 401 স্থানীয় মাছগাঁও প্ৰাথমিক বিদ্যালয়, এইখন বিদ্যালয় হৈছে বন্ধ বিদ্যালয়। এই বন্ধ বিদ্যালয়ৰ সকলো মোৰ শিক্ষক বন্ধুকে শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আৰু লগতে আজিৰ এই অনুষ্ঠানত বিশেষকৈ প্ৰিয় শাখা সাহিত্য সভাৰ কবি উপসদীবোৰ উদ্বোধন অনুষ্ঠান হৈছে, ইয়াৰ লগত সংগতি ৰাখি বিশেষকৈ কলিতা শইকীয়া বাইদেউ এই অনুষ্ঠানটোকে বিগত কেইবাবছৰৰ এই অনুষ্ঠানটোকে সুচাৰুৰূপে সম্পন্ন কৰি আছে, আৰু এই অনুষ্ঠানৰ যথেষ্ট ভাল পাইছোঁ। গতিকে শেষত সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা ভক্তি জনাই মোৰ ক'বলগীয়া দৰকাৰ সামৰিছোঁ।